मोर नाम राहिला खातुन मोर घर कायस्थ गाँव मैं 5 नং पुठीमारी गाँव पंचायतर अंतर्गत 2 नং कायस्थ गाँव खंडर राइजर मनोनीत प्रार्थी हिसापे मैं प्रतिद्वंदिता হৈছোঁ। मैं आसलते इलेक्शन खेलिब खोजा नासिलु किन्तु राइजर अनुरोधत मैं इलेक्शन खेलिबलै बाध्य হৈছোঁ। আপোনাক ৰাইজে কিয় ভোট দিব বুলি আপুনি ভাবে? আমাক ভাল পাইছে সেইকাৰণে ৰাইজে আমাক ভোট দিব বুলি আশা কৰিছে। নিশ্চয়কৈ আপুনি জিকাৰ পিছত এই খণ্ডৰ আপুনি কেনেধৰণৰ উন্নয়ন আগবঢ়াব বুলি ভাবিছে? আমি ৰাইজক প্ৰথমতে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি দিম আৰু তাৰপিছত গৰীব ধনী দুখীয়াৰ লগত মই থাকিম আৰু থাকিবলৈ চেষ্টা কৰিম। সমাজৰ যিকোনো ধৰণৰ সমস্যা সমাধান কৰিবলৈ মই চেষ্টা কৰিম আৰু ধন্যবাদ জানাইছোঁ মই পোনপ্ৰথমে মিডিয়া পাৰ্চনক। আজি যি ৰহিলা খাতুন 5 নং পুঠিমাৰী পঞ্চায়তৰ 2 নং কায়স্থ গাঁৱৰ সদস্য ৰূপে ৰাইজৰ মনোনীত প্ৰাৰ্থী হিচাপে ইলেকশ্যন খেলিব বিচাৰিছে, তেখেতলৈ মোৰ এটাই অনুৰোধ, তেখেতে যাতে এই অঞ্চলৰ যি সমস্যা প্ৰধানকৈ শিক্ষাৰ সমস্যা, শিক্ষাত যাতে তেওঁ ভালদৰে গুৰুত্ব দিয়ে আৰু এই অঞ্চলৰ যি সৰু সুৰা সমস্যা আছে যেনেকৈ ৰাস্তা ঘাটৰ সমস্যা আৰু অন্যান্য সামাজিক যি সমস্যা আছে এই সমস্যাসমূহ যাতে দূৰ কৰাৰ কাৰণে চেষ্টা কৰে, তাৰ কাৰণে মই তেখেতক অনুৰোধ জনাইছোঁ। আৰু সমূহ ৰাইজলৈ এটাই অনুৰোধ, তেখেতক যাতে তেওঁলোকৰ যি বহুমূল্যৱান ভোট সেই ভোট দি তেখেতক যাতে জয়যুক্ত কৰি আনে, তাৰ কাৰণে মই ৰাইজক কাটৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ। কাৰ্যসূচী আগবঢ়াই লৈ যাব বুলি ভাবিছিলোঁ, কিন্তু বতৰ অলপ বেয়াৰ কাৰণে অসুবিধা পাইছোঁ। অসুবিধা পোৱাৰ পিছতো ৰাইজৰ যি সঁহাৰি পাইছোঁ আমি নথৈ আনন্দিত। আমাৰ 5 নং পুঠিমাৰী গাঁও পঞ্চায়তৰ কায়স্থ গাঁৱৰ 2 নম্বৰ খণ্ডৰ যি ৰহিলা খাতুন নিৰ্বাচনী আগবাঢ়ি গৈছে, আমি ভাবিছোঁ যে তেওঁ বিপুল ভোটত জয়যুক্তি হ'ব। খুব আশাবাদী, খুব বেয়াৰ বতৰৰ মাজতো আমাৰ ৰাইজে সহায় সহযোগিতা কৰিছে, খুব আনন্দিত হৈছোঁ, যেতিয়া আশা ৰাখিছোঁ। আৰু আমি আগত আছিলোঁ কামাৰগাঁও গাঁও পঞ্চায়তৰ এই কায়স্থ গাঁৱৰ যি ৱাৰ্ড আছিল, এতিয়া হয়তো আপোনাৰ পুঠিমাৰী গাঁও পঞ্চায়তত গুচি গৈছে, বহুতে নাজানে কথাষাৰ। সেইবাবে ৰাইজক আমি অনুৰোধ জনাইছোঁ যে কায়স্থ গাঁৱৰ উৰাজাহাজৰ ছবিত চাপ মাৰি ৰহিলা খাতুনক জয়যুক্ত কৰে যেন, এয়া আমাৰ ৰাইজৰ প্ৰতি আমাৰ আহ্বান। ধন্যবাদ।